মাজুলী জিকিছো মাজুলী জিলা আপুনি যেনেকৈ কৈছিল আমি তেনেকৈ জিকিম আপোনালোকে একদম চিন্তা নকৰিব মই আহি থাকিম আপোনালোক ভালে আছে না মাত পাই দি দে এই পুৰা ভালে আছে খুৰী ভালে আছে ভাল মিট খাবলৈ এদিন যাম আপুনি মিট খাবলৈ পাই ভাল খবৰ খুৰী ভালে আছে না কি খবৰ ভালে আছে বাবা ভাল বাইক চলাই আছ সমাধান হলে হ'ব দে বাবা চব হৈ যাব তহঁতি অলপ সহায় কৰি দিবি ভালে আছে ভাল খবৰ পঢ়িবি দেই ভাল রাজেন রাজেন পড়া পড়িবি একদম গোটেই কথাখিনি শৈলজ পাৰ বহিব মামাক মাতা মাতা মামা মাতা ডাঙকে মাতা আৰু ডাঙকে মাতা তাক নামটো কত তোমাৰ নামটো কি হয় অভিনৱ বৰা দাদা কি খবৰ মা এইকেইদিন স্কুল টুল নাই পায় গৰম বন্ধ হৈ গ'ল কেতিয়ালৈকে গৰম বন্ধ ভাল কৰি ময়ো পজ দি উঠো দে স্কুল এতিয়া গৰম বন্ধ নেকি গৰম বন্ধৰ সময়ত কি কৰিবি মা চিলেবাছ একবাৰ খতম হৈ যাব তেলে তাৰ পিছত খালি ৰিপিট হ'ব আচ্ছা দে মনোজা আচ্ছা ইমান স্মাৰ্ট ষ্টুডেণ্ট সময়ত তাই চিলেবাছ খতম কৰি দিব দি আকৌ ৰিভাইজ কৰ কি নাম মা বৃষ্টিৰাণী শইকীয়া তোৰ নাম মা দেৱকন্যা বৰা কি নাম আৰাধনা বৰা কি নাম মামা বাবা তোৰ কি নাম অবিনাশ বৰা কৌশিক বৰা আচ্ছা সব বৰা সব ঘৰৰ সম্পৰ্কীয় মানুহে নেকি সব একে ঘৰৰে ওচৰে ওচৰে বঢ়িয়া দেউতাকৰ নাম হেমন্ত দোলাকা আমি চাব লগা সোমাইছিলো কোন জায়গা থেকে
গৈ থাকো আগফালে টকা 500 দিয়ক ছাৰ টকা 500 ভগী কেনেকে দিওঁ মোৰ হাতত যে এতিয়া এই আপোনাৰ কথা অথনিৰ পৰা কৈ আছে ইয়াক ক'ত গ'ল MLA ক'ত গ'ল মানে ভিতৰত বহিলে আৰু আপোনাৰ লগত থকা টপল আইনাখন আপোনাৰ কথা কৈ আছে ৰনোজ দা ইয়াক টকা 500 ছাৰ আপুনি আমি এটা বুজো যে জুলাইত এটা তৃতীয় ৱেভ আহে আৰু ছেপ্টেম্বৰত এটা চতুৰ্থ ৱেভো আহে গতিকে প্ৰথমটো হৈ গ'ল দ্বিতীয়টো হৈ গ'ল এতিয়া তৃতীয় আৰু চতুৰ্থ ৱেভৰ কাৰণেও আমি নিজক সাজু কৰি ৰাখিব লাগিব কিন্তু এইবাৰ মই গোটেইখিনি জেগাতে ঘূৰিলোঁ মানুহে ৰিলিফ বা সাহায্য যি পাব লাগে পাইছে আৰু আমি ডিচি সকলোকো কৈছোঁ যে আপোনালোকে লিবাৰেল হৈ মানুহখিনি যিহেতু দুৰ্যোগত আছে সহায় কৰি গৈ 10-15 বছৰ আগতে দেখিছিলোঁ যে যেতিয়া মথাউৰি ছিগে তেতিয়া মথাউৰি ছিগা খৰালিলৈ ৰৈ থাকে যে তেতিয়া মথাউৰি বনাব এতিয়া কিন্তু কালি মন্ত্ৰীগৰাকী আহিছে জলসম্পদ মন্ত্ৰীগৰাকী আজি কাম আৰম্ভ হৈছে কলিয়াবৰৰ হাতীমূৰাই হওক বা মাজুলীত জুগুনিধাৰীতে হওক আমাৰ চেষ্টাটো হ'ল যে খৰালিলৈকে আমি ৰখিম যদি তাক আৰু মথাউৰিটো ষ্ট্ৰেংথেন কৰিব লাগে কিন্তু প্ৰথম আৰু দ্বিতীয় ৱেভৰ মাজত আমি যিখিনি সময় পাওঁ বা দ্বিতীয় আৰু তৃতীয় ৱেভৰ মাজত যিখিনি সময় পাওঁ তাৰ যদি আমি সদব্যৱহাৰ কৰোঁ তেতিয়া মানুহক বহুত সহায় কৰিব পাৰোঁ নহ'লে জুলাইত যেতিয়া ব্ৰহ্মপুত্ৰখন উফন্দ দিব মথাউৰিটো খোলা হৈ থাকিলে ইয়াত আৰু পানী সোমাই যাব আগতে হয় কি এবাৰ মথাউৰি ভাঙিলে গোটেই বছৰটো তাত পানী সোমায় এতিয়া আমি চেষ্টা কৰিছোঁ যাতে মথাউৰিটো ভাঙিলেও প্ৰথম ৱেভত ভাঙিলে যাতে দ্বিতীয় ৱেভত তাত পানী নোসোমায় দ্বিতীয় ৱেভত ভাঙিলে যাতে তৃতীয় ৱেভত পানী নোসোমায় নহ'লে যদি চাৰিওটা ৱেভতে পানী সোমাব লাগে তেতিয়াহ'লে মানুহৰ অবৰ্ণনীয় কষ্ট হয় সেইকাৰণে আজিকালি আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক এটা বিত্তীয় ক্ষমতা দি থৈছোঁ যে এনেকুৱা ঘটনা হ'লে তেওঁলোকে যাতে লগে লগে জিঅ' বেগ পাৰি মথাউৰিটো অন্ততঃ মাৰি দিব চেষ্টা কৰে আৰু তৃতীয় ৱেভৰ পৰা যাতে আমি বাচিব পাৰোঁ কিন্তু বানপানী হোৱাৰ পিছত গোটেই মথাউৰিটো এবাৰ চাব লাগিব কাৰণ কেতিয়াবা অকল ভাঙি যোৱা অংশত কাম কৰিলে মথাউৰিটো বাচি নাথাকে আগৰ পৰা পিছলৈ ডাঙৰ এৰিয়া এটা কৰিব লাগে সেইখিনি আমি বানপানীৰ পিছত আমি সেই বিষয়ে আমি চিন্তা কৰিম শিবিৰখিনিৰ কাৰণে স্বাস্থ্য বিভাগ পশু চিকিৎসা বিভাগ PHC গোটেইবিলাক ডিপাৰ্টমেণ্টে একেলগে কাম কৰিছে আপোনালোকে মানুহক সুধিলেও গম পাব যে যিটো আগে পিছে বানপানী হ'লে মানুহৰ যিমান কষ্ট হয় সিমান কষ্ট এইবাৰ নাপাব যেন মোৰ ধাৰণা অলপ বগীবিল হৈ যিটো মথাউৰি আহিলে সেইটো মথাউৰি এই মথাউৰিটোৰ মাজত আমি দেখা পাইছোঁ যে মথাউৰিটো একেবাৰে খাৰা ইয়াৰ যিটো শ্লোপিং হয় কাষলৈ যিটো মাটি যাব লাগে আপুনি দেখিব আপুনি যিটো বগীবিল হৈ যিটো আহিলে ঠিক আছে পৰিয়ালকেইটাক লগ পাব দিয়ক কেমেৰাকেইটা পিছুৱাই দিয়ক আমাৰ দুটা পৰিয়াল একেলগতে আছে অৱস্থা ধ্বংস কৰি মোৰ চকুৰ আগত লৈ গুচি গ'ল এখন 22 চকীয়া নাই মোৰ তলেদিয়ে সৰুকৈ গুচি গ'ল 3টা ঘৰ সহ 12 চকীয়া 18 চকীয়া নাও এখন ডাঙৰটো নাও লোকৰ তাৰপৰা ভাড়ালৈ লৈ গৈছে নাওখন গ'লগৈ একেবাৰে ভাগি চিগি এদাই হৈ বুঢ়া হৈ গুচি গ'ল তলেদিয়ে 3টা ঘৰ গুচি গৈছে এটা মিনতি স্কুল গৈছে আৰু যেনে তেনে মই এতিয়া 4টা 5টা ঘৰ তাকে আপুনি সেই পৰিয়ালটো যাতে বচাই মেলি দিয়ে আৰু 2 নম্বৰ কথা ক'লোঁ কি এই বামুণ গাঁৱৰ পৰা যদি আমালৈ ইয়ালৈ এটা মাথাউৰি দি দিয়ে তেতিয়া 4 সপ্তাহখন আমাক বচাব বামুণ গাঁৱৰ পৰা এই তিনিআলিটোলৈ যদি এটা মাথাউৰি দি দিয়ে আলিমূৰ তিনিআলিলৈ তেতিয়াহে আমাৰ 4 সপ্তাহখন বাচিব আমি জেগা ঠাইতে পৰামৰ্শ দিছে আৰু এইটোৱে হ'ল গোটেই মাজুলীখনৰ বান্ধটো যিটো পৰামৰ্শ দিছে বামুণ গাঁৱৰ পৰা এই আলিমূৰলৈকে এটা ৰিং বান্ধ আৰু এইটোৱে হ'ল আমাৰ গোটেই মাজুলী বান্ধটো এখেতৰ নাওখন আৰু অংগনবাড়ী
আশীৰ্বাদী কেন্দ্ৰ আৰু দুটা কেইটা ঘৰ ঘৰ চাৰিটা গ'ল। চাৰিটা এইখিনি মোক এটা চাৰিটাৰ ভিতৰতে মুঠতে এই চাৰিজনৰ নহয় মোৰ দুটা পৰিয়াল গৈছে। আপোনাৰ দুটা আপোনাৰ আৰু এটা দিলীপ শইকীয়া খুৰাৰ দুটা মই এই দুটা পৰিয়াল মই কৰি আছো আৰু এই 5টা পানী মই যিখন সাগৰত চা এইকেইটা দিন বিপদৰ সময়ত তেওঁলোকক আপুনি চাই থাকক চাই আছো। আৰু মই যি কৰিব লাগে ঘৰটো আৰু এঘৰ আছে আমাৰ ডাঙৰকে মানে ভৰালি ঘৰ গৈছিলে আপুনি যিকেইটা মই পইচা দিছিলে সেইকেইটা সকলো পানীতে উঠি গৈছে। একদম পানীতে উঠাই তথাপিতো জীয়াই থাকিব লাগিব আৰু আপোনাৰ নাওখনো আপুনি পাব লাগিব। আপোনাৰ আশীৰ্বাদত জীয়াই আছে। নাওখন নাপালে দিগদাৰী হ'ব। আপোনাৰ মুখলৈ নাওখন ক'ৰ পৰা ধাৰ কৰি আনিছে? দেৱেন শইকীয়াৰ ঘৰৰ পৰা আনিছিলো। মোক উপকাৰ কৰিছিলে যে এই কিবা কিবা হৈ থকা এই নাওখন লৈ এখেতৰ সমস্যাটো কি? খুৰাৰ দুজন এজন দিলীপ শইকীয়া খুৰাৰ নামতেতো দুজন বেলেগ মোৰ চাই এইটো পৰিয়ালে ল'ৰা পোৱালি এইটোৱেই মই মাক অসুস্থ। এটা পৰিয়াল দুটা পৰিয়াল তিনিটা পৰিয়াল চাৰিটা পৰিয়াল আৰু এটা পৰিয়াল ইয়াত অহা নাই আংশিক চাৰিটা পূৰ্ণ এটা আংশিক। স্কুল এতিয়া গৰম বন্ধ নেকি? গৰম বন্ধৰ সময়ত কি কৰিবি মা? চিলেবাছ একবাৰ খতম হৈ যাব তাৰপিছত খালি ৰিপিট হৈ যায়। গৰম বন্ধৰ সময়ত তাই চিলেবাছ খতম কৰি দিব দি আকৌ ৰিভাইজ কৰিব। কি নাম মা? দৃষ্টিৰাণী শইকীয়া। তোৰ নাম মা? দেৱকন্যা বৰা। কি নাম? মামা বাবা তোৰ কি নাম? অবিনাশ বৰা। চব বৰা চব ঘৰৰ সম্পৰ্কীয় মানুহে ইজনে সিজনৰ চব একে ঘৰৰে ওচৰে বঢ়িয়া বঢ়িয়া।